জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ শেহতীয়া গুৱাহাটীৰ চাৰভাটিৰ ঘটনাই সমগ্ৰ ৰাজ্য উত্তাল কৰি তুলিছে। অসমীয়া বিৰুদ্ধে বিক্ষোভৰ প্ৰতিফলন ঘটাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বোকাখাতত জোৰ সমদলে উত্তাল কৰি তোলে বোকাখাত চহৰ। আমি কৈছো চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰক, নহলে আমি নিজাববীয়া যদি ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয় নহয়, যুৱ ছাত্ৰ পৰিষদে হওক ৰাইজৰ দায়ী নহব। আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে তেওঁ অসমীয়া হয় নে নহয়, তেওঁ যদি অসমীয়া হয় অসমীয়াৰ ওপৰত কৰি থকা অত্যাচাৰৰ তেওঁ কিয় প্ৰতিফলন দিয়া নাই। আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো আৰু অতি শীঘ্ৰে দুঃখেক ফাঁচি দিয়া ব্যৱস্থা কৰক। জাতীয় যুৱ ছাত্ৰ পৰিষদ সমগ্ৰ অসমবাসীক লগত লৈ আমি পুনৰ ইয়াতকৈ জংগীয়াতন কৰিবলৈ বাধ্য। আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বাহিৰ কৰা এই সমদলত অজস্ৰ লোকে অংশগ্ৰহণ কৰে। অসমীয়াৰ ওপৰত বহিৰাগতৰ দপদপনি নচলিব বুলি হুংকাৰ কৰে সংগঠনৰ নেতৃবৰ্গই। চৰকাৰৰ স্বজন পোষণ আৰু ৰাজনীতিক বিভাজনে আমাৰ অসমীয়া জাতি জনগোষ্ঠীক সন্মান কৰা যি ষড়যন্ত্ৰ অসম চৰকাৰে ৰচনা কৰিছে তাক আমি পূৰ্ণতে গৰিহণা আৰু ধিক্কাৰ জনাইছো। আমি ক'ব বিচাৰিছো যে অসমৰ জাতি জনগোষ্ঠীসমূহ একত্ৰিত প্ৰচেষ্টাৰে আমি অসমীয়া আৰু আমি বৰ অসমৰ ভেটি সংকৰ মাজতে দেখাই যোৱা এই বৰ অসমৰ এই আদৰ্শক আমি আগবঢ়াই নি যাতে বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিব পাৰো, আমি সদায় অহৰহ প্ৰচেষ্টা আগবঢ়াই আৰু ৰাজনৈতিক এনেধৰণৰ উদ্দেশ্য প্ৰণোদিত আমাৰ অসমীয়া ভাষাক অসমীয়া জাতিক সন্মান কৰা যি ষড়যন্ত্ৰ ৰচনা কৰিছে তাক আমি ধিক্কাৰ জনাইছো আৰু অসম চৰকাৰ আমি পঠিয়াই দিছো সময় থাকোঁতে আপোনালোকে নিজৰ মূল্যায়ন কৰক, নহ'লে ভৱিষ্যত দিনত ভয়ংকৰ পৰিৱেশৰ সূচনা হ'বলৈ বাধ্য হ'ব। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।